চিপাঝাৰ পশ্চিম অঞ্চলৰ এখনি অগ্ৰণী শিক্ষা অনুষ্ঠান পশ্চিম লংকাই মজলীয়া বিদ্যালয়ে হীৰক জয়ন্তী বৰ্ষত উপনীত হৈছে। শৈক্ষিক ক্ষেত্ৰখনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা এই শিক্ষা অনুষ্ঠানখনৰ হীৰক জয়ন্তী উপলক্ষে আজিৰ পৰা বিদ্যালয়খনৰ চৌহদত এক উদুলিমুদুলি পৰিৱেশৰ সৃষ্টি হৈছে। তিনিদিনীয়াকৈ আয়োজন কৰা বৰ্ণাঢ্য অনুষ্ঠানৰ শুভাৰম্ভণি কৰা হয় স্বচ্ছ অভিযানৰ জৰিয়তে। ইয়াৰ পিছতে প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে মংগলাচৰণ, পতাকাবিধি উন্মোচন, হিয়াৰামঠু শিল্পী জুবিন গাৰ্গ আৰু সংগীত সূৰ্য ডক্টৰ ভূপেন হাজৰিকাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সমাপন কৰা হয়। আনহাতে চিপাঝাৰ অঞ্চলৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ দ্বাৰা হীৰক জয়ন্তীৰ মূল ৬৪খন পতাকা উত্তোলন কৰা হয়। এইদৰে হীৰক জয়ন্তী উদযাপন সমিতিয়ে প্ৰতিটো কাৰ্যসূচীত ৰাইজৰ সহায় সহযোগিতা প্ৰতি বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে। নিউজ ডেস্ক AIN লাইভ। আজি আমাৰ এই হীৰক জয়ন্তী অনুষ্ঠানৰ প্ৰথম দিনৰ কাৰ্যসূচীত আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ ৰাতিপুৱা ৯ বজাৰ পৰাই আমাৰ বিভিন্ন কাৰ্যসূচী আৰম্ভ হৈ গৈছে। স্বচ্ছতাৰ কাৰ্যসূচী আমাৰ ৰাতিপুৱা ৭ বজাৰ পৰাই আৰম্ভ হৈছে। বিভিন্ন কাৰ্যসূচীৰ লগতে আমাৰ স্মৃতিসৌধ, পতাকা উত্তোলন, তাৰপিছত গণশিল্পীসকলক সম্বৰ্ধনা জনোৱা, তাৰপিছত আমাৰ মূল যিটো আছিলে এই পতাকা উত্তোলন, সেই কাৰ্যসূচী ৬৪ বছৰৰ যিটো কাৰ্যসূচী সেইখিনি আমাৰ সমাপন হৈছে। আৰু ভূমিদাতাসকলৰ আমাৰ এই বিদ্যালয়ৰ যিখিনি ভূমিদাতা আছিলে তেওঁলোকৰ সোঁৱৰণত আমি তেওঁলোকৰ সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। এনেকৈ আমাৰ কাৰ্যখিনি হৈ আছে। আমাৰ বিদ্যালয়খনৰ ৬৪ বছৰ ইতিমধ্যে অতিক্ৰম কৰিছে। বিভিন্ন আন্তঃগাঁথনিৰ ক্ষেত্ৰত অসুবিধা আছিল যদিও আমাৰ চিপাঝাৰ সমষ্টিৰ বিধায়ক মহোদয় পৰমানন্দ ৰাজবংশী দেৱ আমাৰ এই সভাৰ এই হীৰক জয়ন্তীৰ মূল সভাপতি আৰু আমাৰ কাৰ্যকৰী সভাপতি হিচাপে আছে আমাৰ স্থানীয় অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰমেশ চন্দ্ৰ নাথ আৰু মই সম্পাদক হিচাপে আছোঁ। তেখেতৰ অনুপ্ৰেৰণাতেই এই বিদ্যালয়খনেই হীৰক জয়ন্তী ভৱন আৰু আমাৰ আন্তঃগাঁথনিৰ যথেষ্টখিনি উন্নত হৈছে। গতিকে এই চলতে তেখেতলৈ আমি বিশেষভাৱে তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ। আমাৰ পশ্চিম লংকা মজলীয়া বিদ্যালয়ৰ হীৰক জয়ন্তী আজিৰ পৰা আমাৰ সামৰণি অনুষ্ঠান প্ৰথম কাৰ্যসূচীৰে আৰম্ভ হৈছে। আমাৰ এই বিদ্যালয়ৰ অতীতটো বৰ পয়া লগা অৱস্থা আছিল। আমাৰ কেইজনমান বিশেষ উদ্যোগী ব্যক্তিৰ বা শিক্ষাৰ ক্ষেত্ৰত আগৰণুৱা ব্যক্তিকেইজনমানে ইয়াত হাবি জংঘল কাটি, বিশেষকৈ এজোপা বৰ প্ৰকাণ্ড গছ আছিল, কোনো সাহস কৰা নাছিল সেই গছজোপা কাটিবৰ কাৰণে। শোভন শৰ্মা বুলি এজন ব্যক্তিয়ে এই গছজোপা কাটি মুকলি কৰি দিয়াত ইয়াত এটা বিদ্যালয় ভৱন তৈয়াৰ কৰিলে ৰাইজে বাঁহ বেতেৰে। তেতিয়াৰ পৰাই এই শিক্ষাৰ কাৰ্যটো চলি আছিল। আৰু আহি আজি ৬৪ বছৰৰ পিছত আমি হীৰক জয়ন্তীৰ দৰে এটা অনুষ্ঠান হাতত লৈছোঁ পাতিবৰ কাৰণে। আৰু আমাৰ আজিৰ প্ৰথম দিনৰ কাৰ্যসূচী ইতিমধ্যে আমাৰ সম্পাদক ডাঙৰীয়াই ক'লে। গতিকে সেই কাৰ্যসূচী অহাকালি আমাৰ ইয়াত সতীৰ্থ সন্মিলন হ'ব। আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীবিলাকৰ এখন সন্মিলন হ'ব। তেওঁলোকে তাতে বিভিন্ন গীত মাত পৰিৱেশন কৰিব আৰু লগতে তেওঁলোকৰ এখনি এলুমিনি প্ৰকাশ কৰিব। গতিকে এনেকৈ এই গোটেই কাৰ্যখিনি চলাই নিয়াৰ ক্ষেত্ৰত আন্তঃগাঁথনিৰ ক্ষেত্ৰত জৰাজীৰ্ণ অৱস্থাৰ পৰা এই জাকত জিলিকা কৰাৰ ক্ষেত্ৰত প্ৰথমে নাম ল'ব লাগিব আমাৰ স্থানীয় বিধায়ক তথা উদযাপন সমিতিৰ মূল সভাপতি ডক্টৰ পৰমানন্দ ৰাজবংশী। তেখেতৰ উদ্যোগত আমাৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত বহুখিনি উন্নত হৈছে। তাৰ বাবে তেওঁৰ ওচৰত আমি কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। আৰু লগতে আমি আঞ্চলিক ৰাইজৰ সমূহ কাৰ্যসূচীতে তেওঁলোকৰ সহযোগিতা কামনা কৰিছোঁ। আমাৰ পৰহিলৈ আমাৰ মূল মুকলি সভা হ'ব আৰু সন্ধিয়া আমাৰ মৰ্মিতাৰ মৃত্যৰ বিশেষ সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হ'ব। গতিকে মই প্ৰথমতে আপোনালোকক আমাৰ এই বিদ্যালয়ৰ প্ৰাংগণত উপস্থিত থকাৰ কাৰণে আন্তৰিক ধন্যবাদ জনাইছোঁ। মই প্ৰাক্তন ছাত্ৰ হিচাপে যথেষ্ট গৌৰৱান্বিত, কাৰণ আজি ৬১ বছৰ আগতে যিখন বিদ্যালয়ে এটা যথেষ্ট বেয়া পৰিৱেশৰ মাজত শিক্ষাদান কৰিছিল আৰু সেই বেয়া পৰিৱেশৰ মাজেৰে ৬৪টা বছৰ অতিক্ৰম কৰি ইতিমধ্যে শিক্ষাবৰ্ষৰ বিভিন্নজন ছাত্ৰ ছাত্ৰীক বাহিৰলৈ উলিয়াই পঠিয়াইছে। আৰু সেই ৬০টা বৰ্ষৰ মাজত কোনো ধৰণৰ অনুষ্ঠান উদযাপন কৰিব পৰা নাছিলোঁ। ৰাইজে লগ লাগি এইবাৰ এটা ভাল চিন্তা কৰি হীৰক জয়ন্তীৰ দৰে এটা মহান কাৰ্যসূচী উদযাপন কৰাৰ ক্ষেত্ৰত উদ্যোগ লৈছে। ন পৰিৱেশৰ কাৰণে আন্তঃগাঁথনি উন্নত ব্যৱস্থাৰে এই বিদ্যালয়খন এটা নতুন ৰূপ পাইছে। প্ৰাক্তন ছাত্ৰ হিচাপে
মই খুব গৌৰৱান্বিত এই বিদ্যালয়খনত বৰ্তমানৰ বিধায়কগৰাকী ডক্টৰ পৰমানন্দ ৰাজবংশী মহাশয়ে যি উদ্যোগ ল'লে বিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নত কৰাৰ ক্ষেত্ৰত তেওঁক আমি শলাগ জনাইছোঁ। আৰু আঞ্চলিক ৰাইজৰ বলিষ্ঠ সহযোগত এই অনুষ্ঠানে 3 দিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে যি অনুষ্ঠান আয়োজন কৰিছে, এই অনুষ্ঠানৰ বৰ্তমান উত্তপ্ত পৰিৱেশ, যথেষ্ট জনসমাগমেৰে ইয়াতে মানে এটা ভাল পৰিৱেশৰ সৃষ্টি হৈছে। আজি কাৰ্যসূচী পুৱাৰ পৰা আৰম্ভ হৈছে আৰু আগত 2টা দিনত প্ৰাক্তন ছাত্ৰ ছাত্ৰী সতীৰ্থ সন্মিলনে এটা সুন্দৰ পৰিৱেশ সৃষ্টি হ'ব বুলি আশা ৰাখি আৰু শেষৰ কাৰ্যসূচীৰ মুকলি সভা পিছত মৰ্মিতা মিত্ৰৰ দৰে এগৰাকী ভাল পৰিৱেশ আনি এটা ৰাইজক গীত শুনাবৰ কাৰণে যি ব্যৱস্থা কৰা হৈছে, আয়োজক সমিতিৰ অঞ্চলৰ ৰাইজক বিধায়ক মহোদয়ক আমি সেৱা জনাইছোঁ। আৰু যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।